প্ৰসংগ এনআৰচিৰ ভিত্তি বৰ্ষ 1951 অন্ত পৰা নাই ন্যায়িক যুঁজ ভুল বাতৰিত ক্ষুণ্ণ মতিউৰ ৰহমান যোৱা 22 এপ্ৰিলত মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়াৰ বিচাৰপীঠত আমি ক্ষীপ্ৰ শুনানিৰ বাবে জনোৱা আমাৰ 3খন আবেদনৰ শুনানি লৈছিল। 3জনীয়া বিচাৰপীঠে এইটো অৰ্ডাৰ কৰিছিল, ইট ইজ নট পচিবল টু ডাইৰেক্ট আৰ্লি হিয়াৰিং এট দিছ ষ্টেজ, দি এপ্লিকেশ্যনছ আৰ একৰ্ডিংলি ডিছপিচ, সেই বুলিহে উল্লেখ কৰিছিল। সেই বিষয়টো পৰৱৰ্তী পৰ্যায়ত মূল গোচৰকেইটাই খাৰিজ হোৱাৰ দৰে প্ৰকাশ পাইছে। অল দি টেলিভিছন চেনেল এণ্ড দি বাতৰি কাকত, সেইটো এটা দুৰ্ভাগ্যজনক কথা। হয়, এনআৰচিৰ ভিত্তি বৰ্ষ 1951 চন সন্দৰ্ভত এতিয়াও বিচাৰাধীন উচ্চতম ন্যায়ালয়ত। যোৱা 22 এপ্ৰিলত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত ন্যায়াধীশ দীপক গুপ্তা আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ 3জনীয়া আদালতে প্ৰত্যাখ্যান কৰে শীঘ্ৰে শুনানিৰ। এই বিষয়টো লৈ ভুৱা প্ৰচাৰ চলে ৰাজ্যত। দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই অভিযোগ তোলে মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে। ৰহমানৰ স্পষ্ট মত, 22 এপ্ৰিলত শুনানি হোৱা নাছিল 1951ৰ ভিত্তিবৰ্ষ। যে মূল গোচৰটো কোনো 3জনীয়া বিচাৰপীঠ বা মুখ্য ন্যায়াধীশে নিজে কেতিয়াও খাৰিজ কৰিব নোৱাৰে। 5জনীয়া সাংবিধানিক বিচাৰপীঠ বহিব লাগিব, সিদ্ধান্ত হ'ব। সেই সিদ্ধান্ত কি হয় এইটো বেলেগ কথা। চিফ জাষ্টিছ ৰঞ্জন গগৈৰ মতেই 22 এপ্ৰিলত শুনানিৰ কাৰণে আহিল আৰু তেওঁ শুনানি লৈ এই মুহূৰ্তত তেওঁ মানে স্পিডি হিয়াৰিঙৰ কোনো সিদ্ধান্ত ল'ব নোৱাৰে বুলি কৈ একৰ্ডিংলি তেওঁ আমাৰ আবেদনকেইখন প্ৰত্যাখ্যান কৰিলে। এইটো অসমৰ কাৰণে বৰ দুৰ্ভাগ্য যে তেওঁ অসমৰে ব্যক্তি। উল্লেখ্য যে ৰাজ্যত বিদেশী চিনাক্ত কৰাৰ সময়সীমা 1951 চন হ'ব লাগে বুলি দীৰ্ঘদিন ধৰি ন্যায়িক যুঁজ অব্যাহত ৰাখিছে মহাসংঘ আৰু আহোম সভাই। সেয়ে দেওবাৰে সংবাদমেলৰ জৰিয়তে মতিউৰ ৰহমানৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ প্ৰশ্ন। শেষবাৰৰ কাৰণে তেওঁক আমি অনুৰোধ জনাইছোঁ যে 1971 চনৰ ভিত্তিত যি এনআৰচি 31 জুলাইত ছপা হৈ ওলাব, তাৰ আগে আগে অন্ততঃ সাংবিধানিক বিচাৰপীঠ বহুৱাই আপুনি যি অৰ্ডাৰ দিছিল যে সাংবিধানিক বিচাৰপীঠেহে ভিত্তি বচাৰ চূড়ান্ত কৰিব, গতিকে সেই কামটো আপুনি কৰি যাওক। ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সৈতে ৰঞ্জিতা ৰাভাৰ সহযোগত জুঞ্জুৰি দত্ত বৰা, প্ৰাগ নিউজ।